Good morning, students. মই আজি কেইটামান MCQ লৈ আছোঁ আৰু মোৰ কুৱেশ্যন হ'ল ফাৰ্ষ্ট কুৱেশ্যন যদি f of x equals to 5x square plus 13x plus k বহুপদৰ এটা মূল আনটোৰ গুণাত্মক বিপৰীত হয় তেন্তে k ৰ মান হ'ব অপশ্যন A দিয়া আছে 0 B দিয়া আছে 5 C দিয়া আছে 1/6 D দিয়া আছে 6 ইংলিছত মই কুৱেশ্যনটো পঢ়ি গৈছোঁ if one root of a polynomial f of x equals to 5x square plus 13x plus k is reciprocal the other then find the value of k. That means if we take one root is alpha, then if one root be alpha, then another one be other root will be কি হ'ব 1/alpha. okay কাৰণ এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কৈছে ঠিক আছে one root is reciprocal the other, so if one root is alpha then another one is 1/alpha. now আমাক k ৰ ভ্যালু ফাইন্ড কৰিব লাগিব so আমি কি কৰিম এই ৰুট দুটাক মাল্টিপ্লাই কৰি দিম আলফা ইনটু 1/alpha আৰু আমি জানো এটা বহুপদৰ মূল দুটাৰ পূৰণফল সদায় কি হয় c/a হয় product of two roots is equals to always c/a. now alpha cancel, so 1 equals to c means here k and a is equals to 5, so আমি cross multiplication কৰিলে কি পাম k equals to আমি 5 পাম, so আমাৰ আনসাৰ হ'ব অপশ্যন b. okay then second question টো আছে -2 আৰু 5 মূল থকা বহুপদৰ সংখ্যা হ'ব number of polynomial whose roots are -2 and 5. so options are given a1 b2 c3 d more than 3. ঠিক আছে -2 আৰু 5 দুটা মূল দিয়া আছে গতিকে দুটা মূল বিশিষ্ট আমাক কেটা বহুপদ বনাব পাৰি আমি জানো দুটা মূল বিশিষ্ট আমি বহুপদ কি হ'ব অসংখ্য হ'ব গতিকে ইয়াত অপশ্যন কি দিয়া আছে more than 3 দিয়া আছে, so আমাৰ আনসাৰ হ'ব more than 3. then next question আছে যদি x square plus 3x plus k বহুপদৰ এটা মূল 2 হয় তেন্তে k ৰ মান হ'ব if one root of the polynomial x square plus 3x plus k is 2 then find k. আমি k ৰ ভ্যালু ফাইন্ড কৰিব লাগিব that means one root is given. okay x square plus 3x plus k, this is the polynomial and one root of this polynomial is 2, so now we have to find the value of k. so root means value of variable, so in this polynomial আমাৰ variable কি আছে x আছে আমি root মানে কি জানো root মানে হ'ল ভেৰিয়েবলৰ মান জানো গতিকে ইয়াত ভেৰিয়েবল মানে x আছে গতিকে x ৰ যেহেতু এটো কোৱাড্ৰেটিক দ্বিঘাত বহুপদ হয় কোৱাড্ৰেটিক পলিনমিয়াল, so ইয়াৰ ৰুট দুটা থাকে দুটাৰ ভিতৰত এটা ৰুট দিয়া আছে 2, দ্যাট মিন্স x ৰ ভ্যালু আমাক 2 দিয়া আছে আমি k ৰ ভ্যালু উলিয়াব লাগিব একদম সিম্পল এই পলিনমিয়ালটো য'ত x আছে সাপোজ x square plus 3x plus k ইয়াত য'ত x আছে তাতে আমি 2 পুট কৰি দিম, so আমাৰ যেতিয়া আমি x ৰ ভ্যালু 2 লৈছো ইকুৱেশ্যনটো স্যাটিসফাইড কৰে বুলি আমি x square plus 3x plus k বহুপদটোক 0 বুলি ললো, so x ৰ জায়গাত আমি 2 পুট কৰিম 2 square 3 into 2 plus k equals to 0, so 2 square means 2 পূৰণ 2, so 2 দুগুণ 4 আৰু 3 into 2 means 6, 4 plus 6 10 হ'ব, so 10 plus k equals to 0. আমাক যেহেতু k ৰ ভ্যালু লাগে, so 10 টো ৰাইট সাইডে গুচি গ'ল, so k ৰ ভ্যালু আমি পাম -10. okay গতিকে আজিলৈ ইমানে, থেংক ইউ.